নমস্কাৰ, এওঁ হ'ল যুৱৰাজ কাৰ্কি আৰু মই সঞ্জয় দাস। আমি এনেই অলপ কথা বতৰা পাতিম। আপোনালোকৰ যদি ভাল লাগে ভাল কমেণ্ট কৰিব আৰু কথাটো সঁচা নে মিছা ক'বচোন। এই চাওক, এইটো কি মাহ পৰি আছে? কাতি মাহ প্ৰায় আধা গৈছেই, এতিয়ালৈকে কোনো ঠাণ্ডাৰ নাম নাই। ৰাতি 8টা 9টা 10টালৈকে কোনো কুঁৱলী নপৰে। কিয়? আগতেতো তেনেকুৱা নাছিল। বিশেষকৈ আমাৰ এইটো 2025 বৰ্ষতো এনেকুৱা হৈ আছে। যেতিয়া বৰষুণ লাগে তেতিয়া বৰষুণ নিদিয়ে, যেতিয়া বৰষুণ নালাগে তেতিয়া অনবৰত বৰষুণ হৈয়ে আছে। যেনেকৈ আমি দেখা পাইছোঁ পূজাৰ আগত লাষ্টত বৰষুণ নালাগে, বৰষুণ দিছে। যেতিয়া ৰোৱনী লগাব পথাৰত ধাননি, তেতিয়া বৰষুণেই নাই। তো এনেকৈ কিয় হৈ আছে? মূল কাৰণটো কি অলপ কওকচোন। ইয়াৰ বিশেষ কাৰণটো এতিয়া কটা কথাৰ এটাই কথা ওলাব। আচল কথাটো হ'ল প্ৰদূষণৰ কাৰণে এইবোৰ হৈ আছে, গম পাইছে না? আৰু মানৱ নিৰ্মিত প্ৰদূষণ যিমানখিনি আছে, এই প্ৰদূষণৰ কাৰণে আমাৰ বতৰ, ক্লাইমেট, বাতাবৰণটো ভাল হৈ থকা নাই। আৰু এতিয়া যিটো নৱেম্বৰ ডিচেম্বৰ, এই মাহতো আচলতে ঠাণ্ডা হ'ব লাগে। আগতেতো এইটো মাহ ঠাণ্ডাই আছিল, কিন্তু আজিকালি যি উগ্ৰ, আপুনি চাব বাৰিষাৰ নিচিনা গৰম, টিনৰ তলত বহিব নোৱাৰে। এতিয়াও মানুহ চাই আছোঁ মই, গছৰ তলে তলে ছাঁ বিচাৰি যায়। হয়, কিন্তু মানুহতে কয়, মানুহ কওঁতে যে ঠাণ্ডাৰ ভোকটো ঠেকি ল'ব লাগে। এতিয়া ঠাণ্ডাৰ ভোক নহয়, ভোকটোৰ পৰা আঁতৰিহে ফুৰিব বিচাৰে মানুহ। হয়। কথাটো বিশেষকৈ মোক সেইটোৱে লাগে যে প্ৰদূষণৰ কাৰণে এইবোৰ হৈ আছে। এতিয়া যে কোনো সময়সীমা নাই, যেনেকৈ ধৰক আহিব লাগে। আমাৰ 12টা মাহ থাকে, তো 12টা মাহত আমি বিশেষকৈ আগতে 6 মাহ ঠাণ্ডা পাইছিলোঁ বছৰত। তাৰপিছত এনেকুৱা লাগিছে যে 2 মাহ কমি গৈছে, 4 মাহ হৈছে। তাৰপিছত এনেকুৱা হৈছে যে অকল পুহ মাহ আৰু মাঘ মাহতহে ঠাণ্ডাটো পৰে। আৰু এতিয়া দেখোন ঠাণ্ডাই নাইকিয়া হৈ গৈছে। এতিয়া আপুনি চাব, লাহে লাহে চাই থাকক আপুনি, যেতিয়া 2030 পাব তেতিয়া ওৰে বছৰটোৱে গৰম থাকিব, ঠাণ্ডাটোৰ প্ৰভাৱে খতম হৈ যাব। আৰু গৰমত কি হয়, টিকিব নোৱাৰা গৰমহে দিয়ে। মানুহে, আৰু আজিকালিতো গছো নাই, চব কাটি শেষ কৰি পেলালে। এইবাৰ যি প্ৰকাৰে গৰম মাৰিছে আপোনালোক সকলোৱে ৱাকিফ আছে সেই গৰমত। তো ঠিক তেনেদৰে যদি আৰু গৰমটো অহা বছৰ আৰু বাঢ়ি যাব, যদি প্ৰদূষণটো এনেধৰণেই হয়। সেইকাৰণে আমি নিজৰ প্ৰদূষণৰ ওপৰত এইটো এতিয়া কেনেকৈ নিৰাকৰণ কৰিব পাৰি? যি হৈছেতো হৈছে, বা এইটো নেক্সট যাতে আৰু আমাৰ পিছৰ প্ৰজন্ম যাতে এনেকুৱা এইটো প্ৰব্লেম যাতে ফেচ কৰিব নালাগে, তাৰ কাৰণে কিবা কৰিব পাৰি নেকি? তাৰ কাৰণে বিশেষকৈ আমি বননি, জংঘল এইবোৰ নষ্ট কৰিব নালাগে, প্ৰথম কথা। আৰু আপোনালোক সকলোৱে জানে যে কিতাপত লিখাও আছে যে এটা গছ কাটিলে 100টা গছ ৰোৱা। সেইবোৰতো নাই আমাৰ। এতিয়া এটা পুলি নোৰোৱে 10টা গছ কাটি দিব। তেনেদৰে যদি চলি থাকে, এসময়ত গৈ পেলাই এখন চাব আপুনি এই মৰুভূমিৰ নিচিনা হৈ যাব। হয়। আৰু সময়মতে বাৰিষা নহয়। যেতিয়া বাৰিষা বৰষুণ লাগে, সেই সময়ত ধান ৰুবলৈ বৰষুণ নাই। আৰু যেতিয়া নালাগে, কেনেবাকৈ মেচিন লগাই মানুহে লগাই দিলে ধানটো, এতিয়া কাটিবৰ সময় হ'ল ধানটো, চপাবৰ সময়ত আকৌ বৰষুণ। তেনেকুৱা হ'লে দেখোন মানুহ দেৱলীয়া হ'বলৈ আৰু বেছি সময়। আৰু এনেকৈ পৰিস্থিতি হোৱাৰ মেইন কাৰণটো হ'ল কি বুজি পাইছেনে? আমি যেনেকৈ শাস্ত্ৰত আমাক কয় জীৱশ্ৰেষ্ঠ মানুহে কিন্তু ধ্বংসৰ মূল কাৰণ। আগতেতো প্ৰকৃতি এনেকুৱা নাছিলে।
প্ৰকৃতি বিনষ্ট কোনে কৰিছে? মানৱ জাতিটোহে কৰিছে। মানৱ জাতিক আমি জীৱশ্ৰেষ্ঠ বুলি কওঁ। বহুতখিনি বস্তু এনেকুৱা আছে যে মানৱ নিৰ্মিত। আজি যেনেকৈ ধৰক আমাৰ মৰমৰ জুবিন দাই যে কৈ গৈছে যে গছ ৰুব লাগে, এতিয়াহে মানুহ গছ ৰুই আছে। জুবিন দা জীয়াই থাকোঁতে গছ ৰোৱা নাছিলে, এতিয়া মানুহে গছ ৰুৱাই আছে। কিন্তু এইটো ছিষ্টেম জুবিন দাই কৈ গৈছে কাৰণে নহয়, আগৰ পৰাই মানুহে নিজৰ ব্যক্তিগত হিচাপে ঘৰত হওক, ওচৰ চুবুৰীয়াত হওক, ৰাস্তাত হওক, ৰাস্তাৰ কাষত হওক গছ ৰুব লাগে। তো এনেকৈ মহান মানুহবোৰে কৈ গৈছে বুলি আজিকালি কিছুমানে লগাই আছে, বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীও ছাৰেও পৰিৱেশ দিৱসত যিটো গছ মানে লগোৱাৰ সিদ্ধান্ত লৈছে চবকে লৈ, এইটো বহুত ভাল এটা ডাঙৰ সিদ্ধান্ত বুলি মই ভাবোঁ। তো এইবিলাক চবেই কৰিব লাগে। অকল আমাৰ জুবিন দা আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰ নহয়, আমি ৰাজ্যৰ যিমান নাগৰিক আছোঁ সকলোৱে এইটো আমাৰ মনত এটা স্থিৰ কৰিব লাগে যে আমি সকলোৱে গছ লগাম, গছ পুলি সকলোৱে লগাব লাগে। তো এইটো বিষয়ত আপুনি কি কয়? আচল কথাটো হ'ল আমাৰ সকলোৰে প্ৰিয় জুবিন দা। তেওঁ এজন বহুত বিশাল হৃদয়ৰ মানুহ। তেওঁৰ কিস্সাটো আপোনালোকে শুনিছেই যে তেওঁ কেনেধৰণৰ মানুহ আছিল, কেনেকুৱা তেওঁৰ আচাৰ ব্যৱহাৰ আছিল, তেওঁ মানুহক কি ভাবিছিল, জীৱ জন্তুৰ প্ৰতি তেওঁৰ কিমান মৰম স্নেহ আদৰ আছিল, প্ৰাকৃতিৰ প্ৰতি তেওঁৰ কেনেকুৱা ভাৱ আছিল, সেই ভাৱটো আচলতে সকলো মানুহৰ হৃদয়ত থাকিব লাগে, আৰু সেইটোৱে বিচাৰিছিলে আমাৰ মৰমৰ জুবিন দাই। কিন্তু আমাৰ মানুহ তেওঁৰ কথাটো ভাৱটো নুবুজে নেকি? যদি তেওঁৰ ভাৱ বুজাহেঁতেন আজি পৰিস্থিতিটো এনেকুৱা নহ'লহেঁতেন। আৰু লগতে জুবিন দাই কোৱা বহুতষাৰ কথা আছে, যিখিনি কথা মানুহে অনুভৱ চাগে মনত কৰে, কিন্তু বাহিৰত প্ৰকট কৰি দেখুৱাব পৰা নাই। সেইকাৰণে যে মই বিচাৰোঁ সকলো মানুহৰ অন্তৰ জুবিন দাৰ নিচিনা এটা ভাৱ থাকক। মানে কথাটো মই সকলোকে অনুৰোধ কৰোঁ যে আপোনালোকে ঘৰত এটি ভাল প্ৰজাতিৰ গছ প্ৰতি সপ্তাহ আপোনালোকৰ সাপ্তাহিক বজাৰ বা কোনোবা নাৰ্চাৰী আছে ক'ৰবাত, তাৰ পৰা এটি উন্নত জাতৰ গছ যিটো আপোনাক পাছলৈ কামত দিব পাৰে, তেনেকুৱা গছ প্ৰতি সপ্তাহে আনি নিজৰ মাটিত লগাওক। নিজৰ মাটিত নোৱাৰিলে বেলেগৰ মাটিত হ'লেও ঘৰত, ওচৰ চুবুৰীয়া, ৰাস্তাৰ ওচৰত, কিছুমান স্কুলত বা অফিচত, বা আপোনাৰ কৰ্মসংস্থান য'ত আছে মানে তাত লগাই দিয়ক, যিটো পাছত গৈ তাত আপোনালোকৰে নাম থাকিব, যে কোনোবা নহয় কোনোবাটো দেখিব, তেওঁ ক'ব যে এই গছপুলিটো তেওঁ লগাইছিলে। আৰু এনেকৈ যদি আমি সকলোৱে কৰি যাওঁ, নিশ্চয় এদিন আমি আগৰ দৰে যি বায়ু আছিলে, মৌচুমী বায়ু, চেম তেনেকুৱা আকৌ ঘূৰাই আনিব পাৰিম। আৰু গছ কটাটো বন্ধ কৰি ৰাখক, কিয়নো গছ থাকিলেহে মানুহ থাকিব। আচল কথাটো হ'ল সেইটো, প্ৰাকৃতিক গছ নাথাকিলে আমাৰ কোনো অস্তিত্ব নাই, আমি শুনিয়া মানে আমি একোৱেই নাথাকোঁ। সেইকাৰণে আপোনালোকক সকলোকে অনুৰোধ আছে, মই কৃতজ্ঞভাৱে অনুৰোধ কৰোঁ যে আপোনালোক সকলোৱে গছপুলি এটা প্ৰতি সপ্তাহ নোৱাৰিলেও, প্ৰতি মাহত এবাৰ নোৱাৰিলেও, বছৰত এটা বা দুটা হ'লেও নিজৰ বাৰীত নহ'লেও বেলেগৰ বাৰীত এটা লগাবলৈ চেষ্টা কৰিব। আপুনি চাব যে 5-10 বছৰৰ ভিতৰে আমাৰ প্ৰাকৃতিক আকৌ পুনৰ সেই আগৰ দৰে। তো আজিৰ আলোচনা এইটোৱে আছিলে যে আমি কেনেকৈ আমাৰ প্ৰকৃতি আকৌ কেনেকৈ নৱৰূপত ঘূৰাই আনিব পাৰি। তো এইটোৱে আমাৰ আজিৰ আলোচনা আছিলে। ধন্যবাদ। জয় আয়ক।